নগাঁও জিলাৰ এখন সৰু গাঁৱত এজনী বৰ সহজ সৰল গহীন গম্ভীৰ ছোৱালী আছিল। নাম তাইৰ প্ৰিয়ংকা। গাঁওখনৰ নাম আছিল সূতাৰ নামকুৰি গাঁও। তাই ঘৰত মাক দেউতাকৰ বাহিৰে আন কোনোৱে নাছিল। তাই ঘৰখনৰ অৱস্থা পাতিও একেবাৰে বহুত বেয়া আছিল। দেউতাকে ঘৰতে থকা ভঙা ঠেলাখনকে সাৰথি কৰি কোনোমতে সংসাৰখন পোহপাল দি আছিল আৰু তাই মাকে ঘৰখনৰ ভিতৰুৱা সকলোবোৰ কাম কাজ কৰি জীৱনটো কোনোমতে অতিবাহিত কৰিছিল। প্ৰিয়ংকাই যোৱা 2 বছৰৰ আগতে মেট্ৰিক পাছ কৰি গাঁওখনতে থকা LP স্কুল এখনত সহায়িকা শিক্ষয়িত্ৰী হিচাপে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াত ব্যস্ত হৈ পৰিছিল। প্ৰিয়ংকাৰ সপোন আছিল এদিন তাই ডাঙৰ মানুহ হ'ব। মাক দেউতাকৰ মূৰৰ ওপৰত থকা দৰিদ্ৰ অৱস্থাটোক তাই সুখলৈ ৰূপান্তৰিত কৰিব। আনফালে বিকাশ নামৰ ল'ৰাটো আছিল এজন SBI বেংকৰ কৰ্মচাৰী। চহৰৰ উচ্চ পৰ্যায়ৰ কলেজৰ পৰা MBA পাছ কৰি SBI বেংকত চাকৰি পাইছিল। লগতে বিকাশৰ পিতৃ আছিল এটা ডাঙৰ কোম্পানীৰ ডাইৰেক্টৰ। সিহঁতৰ ঘৰখনত টকা পইচাৰ দিশৰ পৰা অভাৱ অনাটন একেবাৰে নাছিল। দুখনকৈ গাড়ী আৰু 3তলা বিল্ডিঙত সুখেৰে জীৱনটো অতিবাহিত কৰিছিল বিকাশতে। কিন্তু বিকাশৰ মাক দেউতাকে কোনো দৰিদ্ৰ মানুহক মানুহ বুলি গণ্যই নকৰিছিল। এদিন বিকাশে বেংকৰ কামত সূতাৰ গাঁও অৰ্থাৎ প্ৰিয়ংকাৰ গাঁওখনলৈ গৈছিল। বিকাশৰ হাতত আছিল বহুতো জৰুৰী নথিপত্ৰ। বিকাশে প্ৰথমে LP স্কুলখনলৈ গৈছিল, য'ত প্ৰিয়ংকাই শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল। বিদ্যালয়খনৰ বাৰাণ্ডাত বিকাশে ভৰি দিয়াৰ পিছতেই প্ৰিয়ংকাক দেখিলে। প্ৰিয়ংকাই আচৰিত হৈ বিকাশৰ ওচৰলৈ আগবাঢ়ি আহিল আৰু সেই সময়তে বিকাশ আৰু প্ৰিয়ংকাৰ চকুৰ চাৱনিয়ে যেন এটি যোগাত্মক প্ৰেমৰ সূচনা কৰিছিল। বিকাশে তেতিয়াই প্ৰিয়ংকাক একেবাৰে সহজ সৰল শান্তশিষ্ট শিক্ষয়িত্ৰী ছোৱালী বুলি ভাবিছিল। দিনবোৰ লাহে লাহে তেনেকৈয়ে পাৰ হ'বলৈ ধৰিলে। বিকাশে কাম কাজৰ বাহানাৰে ইটোৰ পিছত সিটো মাহ গাঁৱতে কটাবলৈ ধৰিছিল আৰু প্ৰায় 2-3 মাহমান পিছতেই সিহঁত দুয়োটাৰ মাজত কথা বতৰা হাঁহি ধেমালি আৰু মনৰ আদান প্ৰদান হ'বলৈ ধৰিলে। এনেকৈ এদিন দুয়োটাৰে মাজত প্ৰেমৰ সৃষ্টি হ'ল। এদিনাখন প্ৰিয়ংকাই বহুত মনত সাহস গোটাই বিকাশক সুধিলে, "হৌৰা, তুমি মোক সঁচাই ভাল পোৱা নেকি? মই একেবাৰে দুখীয়া ঘৰৰ ছোৱালী, তাতে তুমি আকৌ ধনী ঘৰৰ ল'ৰা। সমাজে কি ক'ব, পৰিয়ালৰ মানুহখিনিয়ে কি ক'ব? তাতে মই একেবাৰে দেখিবলৈকো ধুনীয়া নহয়। ঘৰৰ অৱস্থা পাতিও ভাল নহয়। মোৰ দেউতাই ঠেলা চলাই যেনে তেনে সংসাৰখন পোহপাল দি আছে।" প্ৰিয়ংকাৰ মুখৰ পৰা এই কথাখিনি শুনি বিকাশে এটি মিচিকীয়া হাঁহি মাৰি ক'লে যে, "মই তোমাক চেহেৰা চাই ভাল পোৱা নাই নহয়। তোমাৰ ঘৰৰ অৱস্থা পাতি যেনেকুৱাই হওক মোৰ কোনো আপত্তি নাই। মোৰ মা দেউতাক মই বাৰু বুজাম। যদিহে বুজি নাপায় তেন্তে যেনেকৈয়ে হওক মই তোমাক বিয়া পাতিমেই, কাৰণ মই তোমাক নিজতকৈও বেছি ভাল পাই পেলাইছোঁ।" প্ৰিয়ংকাই তেতিয়া বিকাশৰ মুখৰ পৰা এই কথাখিনি শুনি বিকাশে দিয়া সেই প্ৰেমৰ প্ৰস্তাৱক স্বীকাৰ কৰিলে। কিন্তু বিকাশে যেতিয়া ঘৰত মাক দেউতাকৰ আগত প্ৰিয়ংকাৰ কথাখিনি ক'লে, তেতিয়া মাক দেউতাকে বিকাশক বৰ বেয়াকৈ গালি পাৰিবলৈ ধৰিলে। মাক দেউতাকে বিকাশক চিঞৰি চিঞৰি ক'লে যে, "তই আমাৰ মান সন্মান শেষ কৰিলি। আমাৰ ষ্টেটাছ কি আৰু তাইৰ ষ্টেটাছ কি? এজনী সাধাৰণ ঘৰৰ ছোৱালীৰ কাৰণে তই আজি আমাক এনেকৈ ক'ব পৰা হ'লি?" বিকাশৰ মাক দেউতাকৰ মুখৰ পৰা এই কথাখিনি শুনি সি মনে মনে থাকিলে। আনফালে প্ৰিয়ংকাৰ ঘৰতো তাইৰ মাকে বহুত ভয় খাইছিল। মাকে তাইক কৈছিলে যে মাক দেউতাকে যি ক'ব তাকেই বিকাশে কৰিব। বিকাশে তোৰ লগত টাইম পাছ কৰি আছে। তেনে সময়ত প্ৰিয়ংকাই মাকৰ কথাত অকণো গুৰুত্ব দিয়া নাছিল, কাৰণ প্ৰিয়ংকাই সঁচা ভাল পোৱাৰ ওপৰত বিশ্বাস ৰাখিছিল। এদিনাখন বিকাশে সিদ্ধান্ত ল'লে, মই মোৰ কাম মোৰ জীৱন সকলো নিজৰ মতে কৰিম, কাৰো কথা নুশুনো, কাৰণ মই প্ৰিয়ংকাক প্ৰথম আৰু শেষবাৰৰ কাৰণে ভাল পাইছোঁ। এনেধৰণৰ কিছুমান ধাৰণা লৈ প্ৰিয়ংকাহঁতৰ গাঁওখনতে এটা সৰু NGO এখন প্ৰতিষ্ঠা কৰিলে আৰু সেই প্ৰতিষ্ঠানতেই গাঁওখনৰ ছাত্ৰ ছাত্ৰী মহিলাসকলৰ বাবে শিক্ষা আৰু আৰ্থিক সহায়ৰ ব্যৱস্থা কৰিলে। লগতে প্ৰিয়ংকায়ো সেই NGO প্ৰতিষ্ঠানতে সহায়িকা হিচাপে কৰ্মত নিয়োজিত হ'ল। প্ৰায় 3 বছৰৰ পিছত বিকাশৰ পৰিয়ালেও ধৈৰ্য হেৰুৱালে। বিকাশৰ মাক দেউতাকে নিজৰ ভুল উপলব্ধি কৰি ভাবিছে যে বিকাশ দেখোন প্ৰিয়ংকাৰ লগত এতিয়া বহুত সুখী। বিকাশে তাহানিতে হেৰুৱা সেই হাঁহিটো আকৌ ঘূৰাই পালে। লগতে সিহঁত দুয়োটাই দেখোন নাখাই নবৈ থাকিলেও ইটোৱে সিটোৰ পৰা অকণমান সময়ো আঁতৰি থাকিব নোৱাৰে। আৰু তাৰ প্ৰায় এসপ্তাহৰ পিছতেই বিকাশৰ মাতৃয়ে প্ৰিয়ংকাৰ ঘৰলৈ আহি তাইৰ মাকৰ হাতৰ পৰা পানী এগিলাচ লৈ ক'লে, "আমি দুয়োটাই এসময়ত বহুত ভুল কৰিছিলোঁ। আপোনাৰ ছোৱালীয়ে মোৰ ল'ৰাটোৰ জীৱনটো একেবাৰে সলাই পেলালে। দয়া কৰি আপুনি আমাক ক্ষমা কৰি দিয়ক।" মাকৰ মুখৰ পৰা এই কথাখিনি শুনি 15টা দিনৰ পিছতেই গাঁওখনতে থকা মন্দিৰ এটাত বিয়া এখন পাতি দিলে দুয়োটাকে। আৰু বিয়াখন পাতি দিয়াৰ পিছতেই দুয়োটাই এতিয়া বহুত সুখী আৰু সেই পৰিয়ালটোত এতিয়া সুখেৰে উপচি পৰিছে। প্ৰায় 1.5 বছৰমানৰ পিছতেই প্ৰিয়ংকাই এজনী কন্যা সন্তান জন্ম দিয়ে আৰু তাৰ পিছতেই দুয়োটা পৰিয়ালে সুখেৰে দিন অতিবাহিত কৰিবলৈ ধৰিলে।
দৰ্শকসকল আজিলৈ ভিডিঅ'টো ইমানেই যদিহে আপোনালোকে আজিৰ এই কাহিনীটো শুনি ভাল পালে তেন্তে প্ৰত্যেক দিনে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত ইমান বছৰৰ ভাল পোৱা সফল হ'ল আৰু কোনদিনা এই সম্পূৰ্ণকৈ সফল হ'ব জানা যেতিয়া তুমি মোৰ শিৰত সেন্দুৰ দিবা